সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি জন্মাষ্টমীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 9 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, দিনৰ 8:29 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাত্ৰি 9:09 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:03 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:47 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, ৰাক্ষকগণ হ'ব মেঘৰ অস্থি, মহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 9:09 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:35 পৰা 8:11 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:14 পৰা 12:34। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ দৈনিক ৰাশিফলসমূহ বনাই যোৱাত অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন টকা পইচাৰ অকণমান চিন্তা বাঢ়িব পাৰে, গতিকে ধনৰ চিন্তাই অকণমান মানসিকভাৱে কিছু চঞ্চলতা অনা দেখা যাব। কিন্তু এওঁলোকৰ ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব। যিকোনো ৰাজহুৱা কাম বনত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। যদি পুৰণা বেমাৰ চলি আছে সেই বেমাৰ আজাৰে অকণমান হয়তো খৰচ আজিৰ দিনটোত বঢ়াব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনত নতুন পৰিৱৰ্তন আহিব। প্ৰেম সম্বন্ধতো আজি নতুনত্বৰ প্ৰবল যোগ দেখা গৈছে। কোনোবা নতুন ব্যক্তিৰ সৈতে আজি সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অকলে কাম কৰাৰ বিপৰীতে এওঁলোকে লগৰ লগত কাম কৰিব বিচৰা দেখা যাব। যিকোনো কাম এওঁলোকে অকলে নকৰি লগ হৈ কৰা দেখা যাব। আজি যাত্ৰা কৰাৰো সম্ভাৱনা প্ৰবল আছে। কিবা কাৰণবশতঃ আপোনাৰ সৰু সুৰা হ'লেও যাত্ৰা হ'ব। নতুন নতুন ঠাই যোৱাৰ আজি আপুনি সৌভাগ্য লাভ কৰিব। বাকী বিবাহিতসকলৰ বাবেও আজি ঘৰুৱা ক্ষেত্ৰত নতুন সম্পত্তিৰ আগমন হ'ব। অন্য বিশেষকৈ বিদ্যাৰ্থীসকলৰ পঢ়াত কিছু মনোযোগ অকণমান কমিব। বাকী কিন্তু দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি ব্যক্তিসকলক আজি নিজকে নিজে কিছু পজিটিভ হৈ থকা দেখা যাব। আত্মবিশ্বাস আজি বৃদ্ধি পাব। মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ আজি নোহোৱা হৈ যাব। ঘৰৰ কোনোবা ব্যক্তিৰ পৰা যদি আপুনি ধন লৈ থৈ দিছিল সেই ধন আজি উভতাই দিবলগীয়া হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু পৰিয়ালৰ এওঁলোকে চিন্তা বেছিকৈ কৰা দেখা যাব। পৰিয়ালৰ হৈ আপুনি কিবা দায়িত্ব আজিৰ দিনটোত ল'বলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অকণমান বেছি মতলীয়া হৈ থকাৰ বাবে এওঁলোকৰ পঢ়া শুনাৰ পৰা কিছু গুৰুত্ব আজি কমিব পাৰে। সময়বোৰ অবাবত
ব্যয় হ'ব পাৰে কিন্তু প্ৰিয়জনে আজি আপোনাক কিবা কথাত নতুবা কিবা কামত অকণমান খং কৰাও দেখা যাব কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰশংসা হ'ব আপুনি কৰি থোৱা কামৰ নতুবা কৰি থকা কামৰ আজি কৰ্মক্ষেত্ৰত প্ৰশংসা হ'ব কথা বতৰাত অৱশ্যে মধুৰতা আহিব আপুনি যি কথা ক'ব সেই কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব আজি দিনটোত বিশেষকৈ বিবাহিতসকলৰ আজি প্ৰিয়জনে সিমান ছাপোৰ্ট নকৰিব আপোনাক আপুনি প্ৰিয়জনৰ পৰা যদি ছাপোৰ্ট পাম বুলি ভাবি আছে সেই ক্ষেত্ৰত আজি বিফল হ'ব বাকী সকলো দিশত হ'ব এওঁলোকৰ যিকোনো কাম এওঁলোকে খুব একাগ্ৰ হৈ কৰা দেখা যাব গতিকে এবাৰ কামত ধৰিলে সেই কাম শেষ কৰি একাগ্ৰতাৰে কৰা দেখা যাব অন্য সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত আজি জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো লাভদায়ক হৈ পৰিব বিভিন্ন ক্ষেত্ৰত আপোনাৰ লাভৰ পৰিমাণ আজি বৃদ্ধি পাব ঘৰত কিবা শুভ কাৰ্যানুষ্ঠানৰ শুভাৰম্ভ হ'ব গতিকে ঘৰত আজি সৰু সুৰা কিবা ভাল কামৰ আৰম্ভণি হোৱা দেখা যাব যদি পুৰণা বেমাৰ চলি আছে স্বাস্থ্যত দুৰ্বলতা আছে আজি সেই দুৰ্বলতাবোৰো নোহোৱা হ'ব কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ হয়তো ধন বিচাৰি আহিব পাৰে আজি সকলোকে সোনকালে বিশ্বাস কৰি নল'ব কিয়নো কোনোবা ব্যক্তি আপোনাৰ বিশ্বাসঘাতকতাও কৰিব পাৰে গতিকে সহজতে সকলোকে বিশ্বাস কৰি নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব পৰিয়ালত নতুবা কোনোবা প্ৰিয় বন্ধুৰ সৈতে আজি আপোনাৰ উৎসাহ আৰু আনন্দদায়ক বাবে বিশেষকৈ ফূৰ্তি আৰু আনন্দৰ মাজেৰে দিনটো অতিবাহিত হ'ব হঠাৎ কিবা শুভ খবৰ অহাৰ আজি প্ৰবল সম্ভাৱনা দেখা গৈছে কিন্তু প্ৰিয়জনলৈ সঘনাই হয়তো মনত পৰি থাকিব পাৰে কিবা কাৰণবশতঃ প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে আজি আজৰি সময়ত এওঁলোকে কৰিবলগীয়া কামবোৰ বাদ দি কৰিব নলগীয়া ক্ষেত্ৰত ব্যস্ত থকাৰ বাবে আজৰি সময়ত আপোনাৰ কাম বনবোৰ পিছ পৰি ৰ'ব বাকী অৱশ্যে সকলো দিশত শুভ আজি বিবাহিতসকলে নতুন সুবিধা লাভ কৰিব পাৰে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি সামাজিক কাম কাজত সমাজৰ কিবা ক্ষেত্ৰত আপোনাক ব্যস্ত থকাৰ বাবে নিজৰ সিমান এওঁলোকে যত্ন ৰখাৰ হয়তো সময় নাপাব পাৰে কিন্তু এওঁলোকক নৃত্য গীতত আজি কিছু ব্যস্ত থকা দেখা যাব আজি আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব হয়তো ক'ৰবাত ধাৰ্মিক অনুষ্ঠানলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে আজি কিন্তু আপুনি পাবলগীয়া ধন লাভ কৰিব বিগত দিনৰ পৰা যদি কিবা ধন পোৱাৰ পথত আছিল আজি সেই ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে অকণমান যদি অমনোযোগিতাৰে আপুনি কাম বন কৰে তেতিয়াহ'লে পিতৃ মাতৃয়ে খং কৰা দেখা যাব যিকোনো নতুন কামৰ শুভাৰম্ভ কৰাৰ পূৰ্বতে আনৰ উপদেশ লোৱাটো আপোনাৰ বাবে আজি বিশেষ প্ৰয়োজনীয়তা আছে আনৰ উপদেশে আপোনাক নতুন কাম বনত অগ্ৰগতি দিব আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো প্ৰবল সম্ভাৱনা আছে কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ আজি দিব পাৰে কৰ্মক্ষেত্ৰত অৱশ্যে কৰ্ম কৌশলতা বাঢ়িব যদিও আপুনি কাম বনবোৰ সঘনাই সাল সলনি কৰিব লাগিব একেটা কামতে ব্যস্ত নাথাকি এওঁলোকক বিভিন্ন কামত আজি ব্যস্ত থকা দেখা যাব আজৰি সময়ত এওঁলোকে কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে সময় পাৰ কৰা দেখা যাব কিন্তু আপোনাৰ দিনটো আজি হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে পাৰ হ'ব বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকৰ উৎসাহ বাঢ়িব পঢ়িবলৈ আজি উৎসাহ আৰু আগ্ৰহ বাঢ়িব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আনন্দ আৰু ফূৰ্তি বৃদ্ধি পাব আজি অৱশ্যে ধন সোনকালে একত্ৰিত কৰিব পাৰিব গতিকে ধন উপাৰ্জন কৰাৰ আজি নতুন নতুন পথো মুকলি হ'ব
আজি দিনটোত অৱশ্যে কোনোবা ব্যক্তিয়ে আপোনাক অকণমান আমনি কৰিব পাৰে। কাৰোবাৰ আপত্তি পূৰণ কৰাত হয়তো আপোনাৰ সময়বোৰ পাৰ হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভদায়ক ৰোমান্টিক ভাৱত আজি পাৰ হ'ব। সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিয়েও আপোনাক কৰ্মক্ষেত্ৰত সহায় সহযোগিতা আৰু উৎসাহ দিব। গতিকে জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি উৎসাহ প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি কিবা কথা ভাবি আছে, সেই ভাবি থকা কথাবোৰ আজি ফলদায়ক হৈ পৰিব। আজৰি সময়ত অৱশ্যে এওঁলোকে অকলে থাকিব বিচৰাও দেখা যাব। একান্তভাৱে ক'ৰবাত অকলে সময় পাৰ কৰা দেখা যাব। জীৱনসংগীয়ে আপোনাৰ খৰচ অকণমান বঢ়াব পাৰে। বাকী কিন্তু এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত ধাৰ্মিক স্থানলৈ আপোনাৰ যাত্ৰা হ'ব পাৰে। মনত মাজে সময়ে নতুন চিন্তাধাৰাৰ উদয় হ'ব। গতিকে আজিৰ পৰাই এওঁলোকে নতুন চিন্তা নতুন কামৰ শুভাৰম্ভ কৰিব বিচৰাও দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত আজি জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আজি আনৰ প্ৰতি বেছি গুৰুত্ব দিয়া দেখা যাব। আজি সৰু সুৰা হ'লেও আপোনাৰ উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ প্ৰবল সম্ভাৱনা আছে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ওপৰত নিৰ্ভৰ কৰি চলা দেখা যাব। আনৰ ওপৰত বৰ বিশেষ গুৰুত্ব নিদি নিজৰ মতে চলা দেখা যাব। ধন আপোনাৰ হাতত যদিও থাকিব, তথাপি আজি খৰচৰ মাত্ৰাও যথেষ্ট দেখা পোৱা গৈছে। আপুনি ওলাই গ'লে আজি খৰচৰ মাত্ৰা ভবাতকৈ বাঢ়িব। নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা প্ৰবল বাঢ়িব। গতিকে জ্ঞান অৰ্জন কৰিবলৈ এওঁলোকৰ ইচ্ছা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়। সঁচা প্ৰেমত আজি কিছু বিফল হোৱা দেখা যাব। কিন্তু এওঁলোকে প্ৰেমৰ ক্ষেত্ৰতে হওক নতুবা বেলেগ ক্ষেত্ৰতে হওক অকণমান চিন্তা বেছিকৈ কৰা দেখা যাব। আৰু একেটা কামত লাগি নাথাকি এওঁলোকে কিছু সময় এটা কাম কিছু সময় অন্য এটা কামত ব্যস্ত হৈ পৰা দেখা যাব। অৰ্থাৎ কৰ্মক্ষেত্ৰত তেওঁলোকৰ পৰিৱৰ্তন আজিৰ দিনটোত হৈ থাকিব। কিন্তু নতুনকৈ যদি আপুনি ক'ৰবাত কৰ্মৰ সন্ধানত যাম বুলি ভাবি আছে, বিশেষকৈ বায়'ডাটা দিবলৈ নতুবা ইণ্টাৰভিউ দিবলৈ যদি যাব বিচাৰি আছে, তেতিয়াহ'লে আজিৰ দিনটোত অত্যন্ত শুভদায়ক। নিশ্চয় সেই কামত সফলতা নিশ্চয় লাভ কৰিব। এওঁলোকে অৱশ্যে সকলো কাম একাষৰীয়া কৰি নিজে ভাল পোৱা কিবা কাম কৰিবলৈ আজি আগ্ৰহী হৈ পৰা দেখা যাব। গতিকে সকলো কাম বাদ দি নিজে যি ভাল পায় সেই কামহে কৰা দেখা যাব। বিবাহিতসকলৰ ক্ষেত্ৰত প্ৰিয়জনে অকণমান আজি আমনি কৰিব পাৰে। অৰ্থাৎ প্ৰিয়জনৰ আজি আপুনি কিছু আপত্তিও পূৰণ কৰিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। বিদ্যা তেওঁলোকৰ আজি কিবা নতুন বিষয় অধ্যয়ন কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত আজি জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান ভয় ভাৱৰ উদ্ভৱ হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ সাহস বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে সকলোৰে আদৰ সাদৰ লাভ কৰিব। সা সন্মান প্ৰাপ্তিৰো আজি বিশেষ যোগ দেখা পোৱা গৈছে। কিন্তু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰতে হওক নতুবা বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰতে অকণমান প্ৰিয়জনৰ কথামতেই হয়তো আপুনি চলিবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ বাকী সকলো ক্ষেত্ৰত সুখ সমৃদ্ধিৰে ভৰি পৰিব। সামাজিক দায়িত্ব বাঢ়িব। সমাজৰ কিবা প্ৰগ্ৰেমত সমাজৰ কিবা যিকোনো ক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। যদি আপোনাৰ হাতত প্ৰয়োজনতকৈ বেছি ধন আছে, সঞ্চয় কৰাটো আপোনাৰ বাবে বিশেষ প্ৰয়োজন। কিয়নো অনাগত দিনত আপোনাৰ সেই সঞ্চয় কৰা ধন কামত আহিব। পুৰণা চিনাকি ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আজি যথেষ্ট দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়িক কিছু আজি ভাল খবৰ লাভ কৰিব। ব্যৱসায় বাণিজ্যত যদি আপুনি আছে, সেই ক্ষেত্ৰত আজি দিনটোত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু যিকোনো কাম কৰিবলৈ এওঁলোক সক্ষম হ'ব। গতিকে মনৰ পৰা এলাহ ভাৱ নোহোৱা হ'ব। কাম বনৰ প্ৰতি আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ।
বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে অকণমান সৰু কথাত মতভেদো আজি আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু পঢ়া শুনা তেওঁলোকৰ আজি বিশেষ এটা বিষয়ৰ প্ৰতি ৰুচি বাঢ়িব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত সদায় এটা লাইক কৰিব আৰু আজি দিনটোত কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে সময় পাৰ কৰাৰ ইচ্ছা যাব। আজি অৱশ্যে প্ৰেম প্ৰণয়নত আনন্দৰ বিশেষ যোগ দেখা গৈছে, গতিকে প্ৰেমত আনন্দিত আৰু মতলীয়া হৈ থকা দেখা যাব। যদি ধন সম্বন্ধীয় কিবা আপোনাৰ সমস্যা চলি আছিল, সেই সমস্যাবোৰ নোহোৱা হ'ব, গতিকে ধনৰ আগমনৰ পথ মুকলি হ'ব। কিন্তু কোনোবা প্ৰিয় ব্যক্তিয়েও আজি আপোনাক সকলো সঁচা কথা নক'ব, গতিকে আপুনি বিশ্বাস কৰা ব্যক্তিগৰাকীয়েও হয়তো আপোনাক সকলো কথা খুলি নক'ব পাৰে। আজি কিন্তু এওঁলোকে নিজৰ ক্ষমতাবোৰ দেখুৱাব পাৰিব। বিপদত পৰা ব্যক্তিক এওঁলোকে সহায় কৰাও দেখা যাব। কিন্তু ৰোমান্টিক ভাৱতো পাৰ হ'ব। আপোনাৰ সপোনবোৰ আজি দিঠকত পৰিণত হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰু লগতে কেৰিয়াৰক লৈ যদি আপুনি নতুনকৈ আজিৰ দিনটোত আৰম্ভ কৰে, যিকোনো ব্যৱসায় হওক নতুবা কৰ্মৰে হওক আৰম্ভ কৰে, তেতিয়াহ'লে সেই ব্যৱসায় নতুবা কৰ্মত আপোনাৰ বিশেষ লাভ হোৱা দেখা যাব। পিতৃ মাতৃয়ে অকণমান কিবা হয়তো আপত্তি কৰিব পাৰে। পিতৃ মাতৃৰ মতেই হয়তো আপোনাক আজি চলিবলগীয়া কৰা দেখা যাব। বাকী অৱশ্যে সকলো দিশত হ'ব। আজৰি সময় খুব কমকৈ লাভ কৰা দেখা যাব। যদিও দিনটো আজি এওঁলোকৰ কৰ্মৰ মাজেৰে পাৰ হ'ব, তথাপি এওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি আজি অকণমান যত্ন ৰখাটো ভাল হ'ব। বিদ্যাত তেওঁলোকে চৰকাৰী ফালৰ পৰা কিবা সা সুবিধা নতুবা কিবা খবৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি নিজৰ জীৱনটো উপভোগ কৰা দেখা যাব, কিয়নো এওঁলোকে আজি আনন্দ আৰু ফূৰ্তি কৰি দিনটো অতিবাহিত কৰিব। আজি কিন্তু আপোনাৰ উত্তম পদবী প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিশেষ সুফল লাভ কৰিব। ৰাতিপুৱাৰ ভাগতে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে যত্ন ৰখাটো বিশেষ প্ৰয়োজনীয়। আৰ্থিকভাৱে সেই ব্যক্তিসকলে যদি বিগত দিনত আপোনাৰ সমস্যা চলি আছিল, ধন টকা পইচাৰ অভাৱ হৈ আছিল, আজি কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। কিবা নহয় কিবা কথাৰ সমস্যাৰ আজি সমাধান আপুনি নিশ্চয় বিচাৰি পাব। সমস্যাবোৰ আজি সমাধান হ'ব। আজি আনক দেখুৱাবলৈ কিছু এওঁলোকে খৰচ কৰা দেখা যাব আৰু নিজৰ ক্ষমতাও এওঁলোকে আনক দেখুৱাবলৈ কিছু প্ৰয়োগ কৰা দেখা যাব। প্ৰিয়জনে অকণমান আপোনাক কিবা কথাত হয়তো খং কৰিব পাৰে। প্ৰিয়জনক আজি সন্তুষ্ট কৰি থাকিব লাগিব মাজে সময়ে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অকলে ব্যৱসায় কৰাটো বিশেষ লাভদায়ক। যদি কাৰোবাৰ সৈতে লগ হৈ আপুনি ব্যৱসায় কৰে, তেনে ক্ষেত্ৰত অকণমান হয়তো মনোমালিন্য হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ অনুপস্থিতিত কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব। জীৱনসংগীয়ে আজি আপোনাক ভবাতকৈ বেছি ছাপোৰ্ট কৰিব, গতিকে যিমান আপুনি জীৱনসংগীৰ পৰা ছাপোৰ্ট পাম বুলি ভাবিছিল, তাতকৈ বেছি আপোনাক আজিৰ দিনটোত ছাপোৰ্ট কৰিব। আজি ক'ৰবাত ধাৰ্মিক স্থানলৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। মনত মাজে সময়ে এওঁলোকৰ নতুন চিন্তাধাৰাৰ উদয় হ'ব, গতিকে নতুন কি কৰিব, নতুন ঠাইলৈ হয়তো ফুৰিব যোৱাৰো আজিৰ দিনটোত ইচ্ছা যাব পাৰে। ঘৰত যদি ইলেক্ট্ৰনিক বস্তু আছে, সেই ইলেক্ট্ৰনিক বস্তু হয়তো আজি বেয়া হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দায়িত্ব বাঢ়িব, গতিকে যিকোনো ক্ষেত্ৰত তেওঁলোকে দায়িত্ব ল'বলগীয়া হোৱা দেখা যাব। আজি দাম্পত্য সুখৰ বিশেষ যোগ দেখা গৈছে, গতিকে ঘৰুৱা আৰু দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ। আজি সকলো কথা এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। স্পষ্টভাৱে ক'লে হয়তো কোনোবাই বেয়া পাব পাৰে, তথাপি এই মকৰ ৰাশিৰ ব্যক্তিসকলক যথেষ্ট স্পষ্টবাদী হোৱা
দেখা যাব। আজি নতুন পথেৰে ধনৰ আগমনৰ সম্ভাৱনা আছে, গতিকে নতুন কোনোবা পথেৰে আপোনাৰ হাতত ধন আহিব। ঘৰুৱা কিবা ক্ষেত্ৰত আপুনি পৰিৱৰ্তন কৰিব লাগিব, অৰ্থাৎ ঘৰত সৰু সুৰা মেৰামতি নতুবা যিকোনো ধৰণৰ পৰিৱৰ্তন হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আনৰ কথা বৰ বিশেষ এওঁলোকে নুশুনি নিজৰ মতে চলা দেখা যাব। প্ৰেমত অকণমান প্ৰিয়জনে খং ৰাগ কৰিব পাৰে। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিভিন্ন উন্নতি আৰু বিভিন্ন শুভ খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ চাকৰি আৰু কৰ্মত বিশেষ উন্নতি হ'ব। ঘৰৰ কিবা প্ৰয়োজনীয় পুৰণা বস্তু হয়তো আপুনি বিচাৰি পাব। শিশুকালত ভাল পোৱা কিবা বস্তু আজি পুনৰ আপুনি বিচাৰি পাব পাৰে। লগতে জীৱনসংগীয়ে আপোনাক মাজে সময়ে হয়তো অকণমান ব্যক্তিগত খৰচ বঢ়াব পাৰে, অৰ্থাৎ প্ৰিয়জনৰ বাবে আপুনি কিবা খৰচ নহয় খৰচ আজিৰ দিনটোত কৰিব লাগিব। শিক্ষা তেওঁলোকে শিক্ষাগুৰুৰ আজি বিশেষ আদৰ্শত চলা দেখা যাব। শিক্ষাগুৰুৱে যি কয় সেইবোৰ এওঁলোকে মানি চলা দেখা যাব। কিন্তু নিজৰ সৌন্দৰ্যৰ প্ৰতি এওঁলোকে গুৰুত্ব সিমান নাৰাখে, গতিকে নিজৰ ওপৰত কমকৈ গুৰুত্ব দি ৰাজহুৱা কামত সামাজিক কামত বেছি গুৰুত্ব দিয়া দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে যিকোনো ব্যৱসায় যদি লগ হৈ কৰে তেতিয়াহ'লে সেই ব্যৱসায়ত আজি লোকচান হোৱাৰ সম্ভাৱনা দেখা গৈছে। অকলে ব্যৱসায় কৰিলে আপোনাৰ লাভ হ'ব, লগ হৈ কৰিলে লোকচান হোৱাৰ সম্ভাৱনা আছে। কিন্তু আজি বন্ধুত্বৰ ক্ষেত্ৰতো আপুনি কোনোবা প্ৰিয় বন্ধুৱে আপোনাক উপদেশ দিয়া দেখা যাব। প্ৰিয়জনে অকণমান হয়তো আপোনাক আমনি কৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত প্ৰিয়জনৰ আজি আপত্তি পূৰণ কৰিবলগীয়া হোৱা দেখা যাব। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। ক'ৰবাৰ পৰা নিমন্ত্ৰণ অহা দেখা যাব। সৰু সুৰা প্ৰগ্ৰেম অনুষ্ঠানত অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে। আজি ধাৰ্মিক আস্থা বাঢ়িব, গতিকে ভগৱানৰ ওপৰত আস্থা বিশ্বাস আজি কিছু বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি ভাল কাম কৰি দেখুৱাব পাৰিব। আনক দেখুৱাবলৈ এওঁলোকে কৰ্মত আজি কিছু কষ্ট কৰাও দেখা যাব। আজি ঘৰৰ কোনোবা ব্যক্তিৰ সৈতে অকণমান সৰু কথাই মতভেদ আনিব পাৰে, গতিকে কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। বিবাহিতসকলক প্ৰিয়জনে হঠাৎ ছাৰপ্ৰাইজ দিব, গতিকে আজি হঠাৎ কিবা এনেকুৱা খবৰ লাভ কৰিব যি খবৰ আপুনি কেতিয়াও পাম বুলি ভবা নাছিল। তেনেধৰণৰ খা খবৰ পোৱাৰ সম্ভাৱনা আছে। বিদ্যাত অকণমান কমকৈ মন বহিব, তথাপি এওঁলোকৰ অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব। যেতিয়া দিনটোৰ আৰম্ভণি শুভ হ'ব, গোটেই দিনটো আপোনাৰ বাবে আজি পজিটিভ থাকিব। লগতে আজি দিনটো সকলো ক্ষেত্ৰত আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। আশা আকাংক্ষাবোৰ অকণমান বাঢ়িব, গতিকে যিকোনো কথা এওঁলোকে বেছিকৈ ভবা আৰু চিন্তা কৰা দেখা যাব। কিন্তু ধনৰ লেনদেন কৰোঁতে অকণমান সতৰ্ক হ'ব। যদি লেনদেন কৰে সেই লেনদেন কৰা ধন ফাঁচি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোত সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ অতিবাহিত হ'ব। প্ৰেম সম্বন্ধতো মধুৰতা আহিব। বিশেষকৈ প্ৰিয়জনৰ কিবা কথাই আপোনাক আজি মনত আনন্দ দিব। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। পূৰ্বতে কৰি থোৱা কামৰ বাবেই হয়তো আজি কৰ্মত প্ৰশংসা প্ৰাপ্তি হ'ব পাৰে, বিশেষ যোগ দেখা গৈছে। কিবা নহয় কিবা কথা শিকিব পাৰিব। নতুন কথা শিকাৰ আৰু জনাৰ সম্ভাৱনা আজি প্ৰবল দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্বন্ধত প্ৰিয়জনে অকণমান খৰচ বঢ়াব পাৰে, তথাপি এওঁলোকৰ যি বিদ্যা আছে সেই শিক্ষা ক্ষেত্ৰতো আজি নতুনত্বৰ যোগ দেখা গৈছে। নতুন বিষয় নতুন কিতাপ পঢ়াৰ আজি ইচ্ছা যাব। ঘৰত আজি সৰু সুৰা প্ৰগ্ৰেম নতুবা যিকোনো অনুষ্ঠান হোৱাৰ সম্ভাৱনাও দেখা গৈছে। আজি একেৰাহে কাম কৰিবলগীয়া হ'লে অকণমান ভাগৰ অনুভৱ হোৱাও
দেখা যাব। গতিকে ৰৈ ৰৈ কাম কৰা এওঁলোকক দেখা যাব। অন্য অৱশ্যে সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।